চাওক নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আৰু এই দিনকেইটাৰ প্ৰাকখনত এতিয়া শাসক বিৰোধী উভয় পক্ষই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ পৰা তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো শদিয়া বিধানসভা সমষ্টিত শদিয়াৰ শান্তিপুৰ অঞ্চলত এই মুহূৰ্তত উপস্থিত আছো আৰু শদিয়াৰ শান্তিপুৰ অঞ্চলত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী বলিন চেতিয়াই নিৰ্বাচনী প্ৰচাৰ ব্যাপক আকাৰত কৰি তোলা এইখিনি মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু এখন প্ৰচাৰ সভাত অংশ লৈ এই মুহূৰ্তত অন্য এখন প্ৰচাৰ সভালৈ যাবলৈ ওলাইছে। আজি কেইবাখনো ধাৰাবাহিক প্ৰচাৰ সভা আপুনি লৈছে, এতিয়া এইখনত অংশগ্ৰহণ কৰি অন্য এখনলৈ যাব, কেনেকুৱা দেখিছে ইয়াত পৰিৱেশটো? আজি আমি শান্তিপুৰ পঞ্চায়তৰ অন্তৰ্গত আমি এতিয়া 1টা বজালৈকে আমাৰ আছে, তাৰপিছত আমি কুণ্ডিলত যাম। তো এতিয়া এইখনে নাহৰবাৰী আমাৰ অঞ্চল, ইয়াতে আমাৰ যথেষ্ট ভাল। যোৱাবাৰ আমি নিৰ্বাচনৰ ইয়াতে চবচে গোটেই 242টা ভোটৰ ভিতৰত ইয়াত আমি হায়েষ্ট ভোট পাইছিলোঁ। ইয়াতে এইবাৰ আমাৰ 100%। আজি যিখিনি দুই এটা আমাৰ আছিলে অন্য দলত, কংগ্ৰেছ দলত, ৰাইজৰ দলত, তেওঁলোকে আজি আহি দলত যোগদান কৰিলে। তো তাৰমানে ইয়াতে আমাৰ মিত্ৰজোঁটৰ ইয়াতে খুবেই ভাল পজিশ্যন আছে আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে খুব কষ্ট কৰি ইয়াত মানে ঘৰে ঘৰে ড'ৰ টু ড'ৰ কাম কৰি আছে আৰু বিজেপি দলৰ চৰকাৰখনৰ 5টা বছৰ কাৰ্যকালত যিমানসমূহ কাম, যিমান উন্নয়ন, যিমান এই অঞ্চলৰ ৰাইজে যিখিনি মানে সুবিধা পালে, সকলোখিনি ৰাইজে সন্তুষ্ট বিজেপি চৰকাৰত আৰু তেওঁলোকে ৰেডি হৈ আছে। এতিয়া অহা 9 তাৰিখৰ ৰৈ আছে, বাট চাই আছে যে বিজেপি দলত তেওঁলোকে ভোটদান কৰিব আৰু এই অঞ্চলৰ আকৌ মানে মোৰ দৃঢ় বিশ্বাস যে যোৱাবাৰ নিচিনা আকৌ এই অঞ্চলত আমি হায়েষ্ট ভোট পাম। বহুতে কৈ আছে যে আপুনি অমৰপুৰ অঞ্চলত একো নকৰিলে বিগত 10টা বছৰত, এইবাৰ অমৰপুৰক লৈ কেনেধৰণৰ চিন্তা আছে, কেনেধৰণৰ পৰিকল্পনা আছে? অমৰপুৰক লৈ যিসকল লোকে সমালোচনা কৰি থাকে সততে, অকণমান মই জানিব বিচাৰিছো কেনেকুৱা ধৰণৰ কাম? অমৰপুৰতে যি কৈছে একো নকৰিলে বুলি, এইটো সম্পূৰ্ণ মিছা কথা। অমৰপুৰত তাতে ৰাস্তা পদূলি আমাৰ প্ৰায়খিনি হৈ গৈছে। অমৰপুৰত প্ৰব্লেম আছিল বিজুলী বাতিৰ, সেইটো মানে মুখ্যমন্ত্ৰীয়ে যোৱা কেবিনেটৰ সিদ্ধান্ত মৰ্মে তাতে অনুমোদন দিলে প্ৰায় 40 কোটি টকাৰ। টাৱাৰ লাইন পূৰ্ণগতিত কাম চলি আছে আৰু 6 মাহত তাতে আমি যেনেকৈ পোহৰ পাওঁ অমৰপুৰতো তেনেকৈ পোহৰ পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কেইদিনমান আগত তাত আহিছিলে অমৰপুৰলৈ, আহি কিনে তাত যিখিনি সমস্যা আছে তেওঁ গুৰুত্ব সহকাৰে ল'লে আৰু তাত প্ৰধান সমস্যা ৰাইজে কৈছে তাত এখন ব্ৰিজ লাগে। তো সেই ব্ৰিজখনৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি গৈছে। শদিয়া অমৰপুৰ সংযোগী ব্ৰিজ অহা বছৰ বিজেপি চৰকাৰৰ পিছত প্ৰথম প্ৰায়ৰিটিত সেইখিনি কাম হ'ব। ব্ৰিজখন হোৱাৰ পিছত অমৰপুৰত আৰু ৰাইজক একো নালাগে, তাত গোটেইখিনি কাম ডেভেলপমেণ্ট আগুৱাই যাব। কথাত ক'বলৈ গ'লে শদিয়াত এইবাৰ খুব সুন্দৰকৈ আপুনি ওলাব বুলি ভাবিছে আৰু ৰাইজৰ সেইটো উৎসাহ আৰু এইখিনি মুহূৰ্তত দেখিছে। ইয়াত আমি দেখিছোঁ আমাৰ বিজেপি দলৰ পৰা কোনো এজন নেতা, এজন কৰ্মী ক'তো যোৱা নাই। আমাৰ ইয়াতে আমাৰ দলত এতিয়ালৈকে কমেও যোগদানেই কৰিলে কমচে কম 5,000 ওপৰত দলীয় নেতা, মানে ইহঁতৰ ৰাইজৰ দলৰ, কংগ্ৰেছ দলৰ, জাতীয় পৰিষদৰ যিটো সভাপতি আছিলে জয়নৰ, তেওঁ আহি জইন কৰিলে, সাধাৰণ সম্পাদক জইন কৰিলে, তেওঁলোকৰ সাংগঠনিক সম্পাদক জইন কৰিলে, তেওঁলোকৰ প্ৰায় ডাঙৰ লিডাৰ গোটেইখিনিয়েই আমাৰ দলত যোগদান কৰিলে, আমাৰ লগত ঘূৰি আছে ইয়াত জয়নৰ। তো গতিকে তেওঁলোকৰ মানে এতিয়া আৰু থাকিল কি, আৰু এইবাৰ প্ৰতিটো আমাৰ সভাতেই নতুন যিটো ভোটাৰ্ছ আছে, নতুন যুৱকসকল আছে, তেওঁলোকে এবাৰ খুব ধুনীয়াকৈ ওলাই আহিছে আৰু সমৰ্থন কৰিছে আৰু বিজেপি দল খুব ভাল পজিশ্যনে এবাৰ হ'ব। ধন্যবাদ জনাইছো। মই আৰু নিৰ্বাচনী ব্যস্ততাৰ মাজত অকণমান সময় লৈ এই কথাকেইটা জানিবৰ প্ৰয়াস কৰিলো, যিহেতু নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন আৰু খুব তৎপৰতাৰে খুব আগ্ৰাসী ৰূপত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী বলিন চেতিয়াই শদিয়া সমষ্টিৰ চুকে কোণে এতিয়া অসম অৰুণাচলৰ সীমান্তত এইদৰে আগ্ৰাসী ৰূপত প্ৰচাৰ সভা চলাই আছে আৰু তাৰ মাজতে এই কথাকেইটা জনাৰ প্ৰয়াস কৰিলো আৰু এইবাৰ মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকীক ৰাইজে যে বিজয়ী কৰাব এই কথাটো শাসকীয় প্ৰাৰ্থী বলিন চেতিয়াই ইতিমধ্যে আত্মবিশ্বাসেৰে এই কথাখিনি উল্লেখ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।